কাণ্ডক লৈ এবাৰ জাগিছে মিয়া পৰিষদ উজনিৰ দল সংগঠনক উভতি ধৰিছে উজনিৰ দল সংগঠন বৰ্তমান নিমাত কিয় বুলি প্ৰশ্ন কৰিছে যদিহে এই ধৰ্ষণ কাণ্ডৰ হৈতে মিয়া লোক জড়িত থাকিলেহেঁতেন তেতিয়া হলে এনকাউন্টাৰ কৰিলেহেঁতেন বুলি মন্তব্য কৰিছে এই মুহূৰ্তৰ এটা বিশেষ খবৰ লৈ আহিছো বৰাগাঁৱৰ ধৰ্ষণকাৰীৰ কি শাস্তি হ'ব বুলি প্ৰশ্ন কৰিছে এবাৰ মিয়া পৰিষদে বৰাগাঁও দুৰ্গা মন্দিৰ কাণ্ডক লৈ জাগিছে সংখ্যালঘু সংগঠন ইয়াৰ পূৰ্বে নেমছুৱে হৰব হৈ পৰিছিল উজনিৰ দল সংগঠন শৃংখল চলিহাক লৈ এই কাণ্ডত মিয়া জড়িত থাকিলে এনকাউন্টাৰ কৰিলেহেঁতেন বুলি মন্তব্য কৰিছে সংখ্যালঘু সংগঠনে পানীত পেলাই প্ৰাণ ললেহেঁতেন আৰক্ষীয়ে উজনিৰ জাতীয় সংগঠনক উভতি ধৰিছে মিয়া পৰিষদে এতিয়া উজনিৰ জাতীয় সংগঠন কিয় নিমাত বুলি কৈছে ঢিং কাণ্ডত যেহেতু মিয়াক অত্যাচাৰ কৰা হল বৰাগাঁও কাণ্ডক লৈ কিয় নিমাত বৰাগাঁও কাণ্ডক লৈ এতিয়া কিয় কোনো উত্তৰ নাই উজনিৰ জাতীয় সংগঠনৰ শৃংখল চলিহাৰ ইয়াৰ পূৰ্বে শৃংখল চলিহা উজনিৰ জাতীয় সংগঠনক উভতি ধৰিছিল নেমছুৱে ঢিং কাণ্ডৰ গইনালৈ মিয়া শ্ৰমিকক অত্যাচাৰ কৰা হৈছিল বুলি নেমছুৱে আনিছিল অভিযোগ এবাৰ মিয়া পৰিষদ উভতি ধৰিছে উজনি দল সংগঠন জাতীয় সংগঠনক লৈ উজনি অসমৰ মুছলমান শ্ৰমিকক মাৰপিট কৰিলে ঢিং কাণ্ডৰ গইনালৈ এই অভিযোগ আনিছিল নেমছুৱে ডিব্ৰুগড়ত বিজেপি সভাপতিয়ে মিয়া শ্ৰমিকক মাৰপিট কৰিলে ইদুৰ পাছত আনটোকৈ অভিযোগ আনিছে এবাৰ বৰাগাঁও কাণ্ডক লৈ কিয় নিমাত উজনি দল সংগঠন দুৰ্গা মন্দিৰ কাণ্ডক লৈ কিয় এতিয়া জাগি উঠা নাই উজনি দল সংগঠন বুলি প্ৰশ্ন কৰিছিল নেমছুৱে ক'ত গ'ল শৃংখল চলিহা উজনি দল সংগঠন এইবাৰ জাগি উঠিছে মিয়া পৰিষদে মন্তব্য কৰিছে কি শাস্তি হ'ব ন পাখণ্ডৰ কেৱল মিয়া শব্দ ব্যৱহাৰ কৰি সংখ্যালঘুক বহু অত্যাচাৰ কৰিলে এয়া কেৱল নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ আহিলা বুলি মন্তব্য কৰিছিল নেমছুৱে আৰু এইবাৰ জাগি উঠিছে মিয়া পৰিষদ ইতিমধ্যে দুৰ্গা মন্দিৰত হোৱা কাণ্ডক লৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ন অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কৃষ্ণ কুলদীপ নাথ গগন দাস পিংকু দাস বিজয় দাস মৃণাল ৰাভাক দীপাংকৰ মুখিয়া সৌৰভ বৰা ৰবীন দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰবীন দাস আছিল মাষ্টাৰ মাইণ্ডে সমগ্ৰ ঘটনাৰ বৰাগাঁও দুৰ্গা মন্দিৰ কাণ্ডক লৈ এইবাৰ নেমছুৰ পাছতে জাগি উঠিছে মিয়া পৰিষদ এই মুহূৰ্তৰ আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য শুনক আমি এটা কথা কব বিচাৰো স্পষ্টভাৱে কব বিচাৰিছো যে যেহেতু সংবিধান সকলৰ বাবে সমান বিগত সময়ত যি পৰম্পৰা সৃষ্টি কৰি আহিছে সাধাৰণ দোষ আদালতে প্ৰতিষ্ঠা নকৰাকৈ অসম চৰকাৰৰ গৃহ বিভাগে এনকাউন্টাৰ কৰে হত্যা কৰাৰ মিছা অভিযোগ দি পানীত নমাই নিজে পানীত হত্যা কৰি সেইটো নিজকে মৃত্যু কৰা দেখুৱাই এই পৰম্পৰাৰ সৃষ্টি কৰিছে গতিকে এই পৰম্পৰাটো আসলে এই নজন অপৰাধীৰ ক্ষেত্ৰত হবনে মই মাননীয় মুখ্যমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰিছো যে এই পৰম্পৰাটো যদি আসলে অক্ষুণ্ণ ৰাখে তেতিয়াহলে এই নজন অপৰাধীৰ ক্ষেত্ৰতে এই ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমি আহ্বান কৰিছো আমি সংবিধান সকলৰ বাবে সমান এই কথা আমি কওঁ কিন্তু মুখ্যমন্ত্ৰী যেটো পৰম্পৰা অসম চৰকাৰৰ যে গৃহ বিভাগৰ যি পৰম্পৰা এই পৰম্পৰা আসলে ৰক্ষা কৰিবনে আৰু যে ৰক্ষা কৰিব নিবিচাৰে তেতিয়াহলে আইন সকলৰ বাবে সমান এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই নীতি অৱলম্বন কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান কৰিছো বৰাগাঁৱৰ যি নিন্দনীয় ঘটনা এটি জঘন্য নজন পাচণ্ড যি অমানৱীয় এজন নাৰীক দৰ্শনকাণ্ড সংঘটিত কৰিলে তাক আমি অসমীয়া পৰিষদে নিন্দা জনাইছো তীব্ৰভাৱে গৰিহণা দিছো আৰু অসম চৰকাৰৰ যি গৃহ বিভাগ এই গৃহ বিভাগক আমি কব বিচাৰিছো যে যেহেতু স্মাৰ্ট পুলিচ স্মাৰ্ট গৃহ বিভাগে এই যি নাৰী নিৰ্যাতনৰ নিচিনা ঘটনা বন্ধ কৰাৰ যি পদক্ষেপ ল'ব লাগে এই পদক্ষেপ ল'ব পৰা নাই আৰু আমি দেখা পাইছো যে অসম চৰকাৰৰ এটা জাতিক টাৰ্গেট কৰি এটা জনগোষ্ঠীক টাৰ্গেট কৰি কিবা এটা ঘটনা সংঘটিত কৰিলে সেই জনগোষ্ঠীক মিয়া নামে তাচ্ছিল্য কৰি সেই জনগোষ্ঠীক টাৰ্গেট কৰি সেই পৰিয়ালক এনকাউন্টাৰ কৰা হয় সেইজন অপৰাধী হয় নে নহয় বিচাৰ নকৰাকৈ তাক এনকাউন্টাৰ কৰা হয় সেই পৰিয়ালৰ ঘৰত বুলডোজাৰ লগাই ভাঙি দিয়া হয় কিন্তু এই ক্ষেত্ৰত আমি দেখা পাইছো যে যিসকল যিবোৰ দল সংগঠনে সিহঁতে 15 মিনিট বিচাৰিছিল AK-47 লাগে সেই সকল দল সংগঠনৰ নেতাসকল এতিয়া নিশ্চুপ কিয় মই তেখেতসকলক প্ৰশ্ন উত্থাপন কৰিছো তেখেতসকলৰ AK-47 এতিয়া কি মামৰে ধৰিছে নেকি গতিকে অসম চৰকাৰৰ গৃহ বিভাগে এই সকলক এনকাউন্টাৰ কৰা হ'ব নে নহব ইয়াৰ উত্তৰ অসমবাসীৰ জনাব লাগে কাৰণ অপৰাধী ইয়াত জাত পাত বিচাৰ কৰি যি অসম চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে যদি কোনো বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰি যদি কিবা ঘটনা সংঘটিত কৰে সেই জনগোষ্ঠীক বুলডোজাৰ লগাই ঘৰ ভাঙি দিয়া হয় এনকাউন্টাৰ কৰা হয় আপোনালোকে চাব
এটা ঘটনা সংঘটিত হল কিছুদিন আগত সেই ল'ৰাজন আচলতে অপৰাধী নাছিল পিছত ঘটনা হল যে সেই অপৰাধী সেই ধৰ্ষণকাণ্ড সংঘটিত কৰা নাছিল কিন্তু পানী নথকা পুখুৰীত নমাই দি পানীত মৰাৰ বাওজোৰা দেখুৱাই তাক হত্যা কৰা হল গতিকে ইমান এটা জঘন্য ঘটনা সংঘটিত কৰিলে এতিয়ালৈকে কোনো দল সংগঠনৰ যিসকল জাতীয়তাবাদী সংগঠন বুলি সিহঁতে চিঞৰি থাকে সিহঁতলৈ AK-47 লাগে 15 মিনিট লাগে সেইসকলে এতিয়া কোনো প্ৰতিক্ৰিয়া নাই গতিকে আমি অসম চৰকাৰৰ দাবী উত্থাপন কৰিছো সেইসকলক কেতিয়া এনকাউণ্টাৰ কৰা হ'ব সেইসকল অপৰাধী এই 9জন অপৰাধীৰ গড় বুলডোজাৰে ভাঙি দিয়া হ'বনে নাই আমি সেইটো বিচৰা নাই কিন্তু যেহেতু অসম চৰকাৰে এই নীতি অৱলম্বন কৰি আহিছে যেহেতু ভাৰতীয় সংবিধান সকলৰ বাবে সমান কিন্তু এই সমান আমি দেখিবলৈ পোৱা নাই কেৱল বিশেষ জনগোষ্ঠীক যদি কিবা এটা সাধাৰণ অপৰাধ কৰে সেই অপৰাধক টাৰ্গেট কৰি এই তোলপাৰ লগাই সিহঁতৰ গড় ভাঙি দিয়া হয় গতিকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছো যে আপোনাৰ এই যি সংবিধান ভাৰতীয় সংবিধান সকলোৰে বাবে সমান এই নীতি আপুনি প্ৰদৰ্শন কৰিব লাগে এই নীতি আপুনি দেখাব লাগে আমি এই অপেক্ষাত আছো আৰু যিসকল অপৰাধী সেইসকলৰ বিৰুদ্ধে আচলতে এইসকলকে দিন দুপৰতে ৰাজহুৱাভাৱে ফাঁচি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অসমীয়া পৰিষদে দাবী জনাইছো আমি আইনৰ ব্যৱস্থাৰে এইসকল অপৰাধীক যেহেতু ভিডিঅ' ফুটেজ ভাইৰেল হৈছে প্ৰত্যক্ষ প্ৰমাণ আছে সাক্ষী আছে গতিকে এই সাক্ষী থকা অপৰাধীক আমি আহ্বান জনাইছো এই অপৰাধীসকলক খোলাখুলিভাৱে ৰাজহুৱাভাৱে ফাঁচি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমি অসমীয়া পৰিষদে দাবী উত্থাপন কৰিছো অপৰাধী যেই নহওক যদি কোনো জনগোষ্ঠীৰ যি জনগোষ্ঠীৰ নহওক যি ধৰ্মৰে নহওক যদি এনেকুৱা অপৰাধ কৰে সেইসকলক আচলতে এনকাউণ্টাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অসমীয়া পৰিষদে তীব্ৰভাৱে দাবী উত্থাপন কৰিছো আমি কোনো জাতি বা জাতপাত বিচাৰ কৰাকৈ আমি এই আইন বা এই সংবিধান এই নীতি অসম চৰকাৰে বিৰত থাকিবলৈ বা অসম চৰকাৰে এই নীতি অৱলম্বন কৰা বিৰত থাকিবলৈ আমি আহ্বান জনাইছো আমি আজিওতো দেখিছো গুৱাহাটীত কৰবাত হৈছে আজি শৃংখল চলিহাত ক'ত গৈছে এই যেতিয়া ধিঙত কিবা হৈছিল তাৰ গইনালৈ মিয়া মুছলমান শ্ৰমিকসকলক যে উজনি অসমত ইমান মাৰপিট কৰিলে ডিব্ৰুগড়ত বিজেপিৰ সভাপতিয়ে মাৰপিট কৰিলে এতিয়া সেই শৃংখল চলিহা আৰু যিসকল উজনি অসমৰ সংগঠনবিলাক আছিল তেওঁলোকে নীৰৱ কিয় হয় এতিয়া আপোনালোকৰ মুখৰ আৱাজ নাই কিয় শৃংখল চলিহাত আজি গুৱাহাটীৰ কাণ্ডটো যদি আপোনালোকে চোৱা নাই ফেচবুক সামাজিক মাধ্যম আৰু টিভিবিলাক চাই বহুত অত্যাচাৰ কৰিলে সংখ্যালঘু লোকসকলক গতিকে এনেকুৱা এটা মানে পৰিৱেশ কিছুমানে গঢ়ি তুলিছে অকল মিয়া মুছলমান এনেকুৱা হ'ব নালাগে সম্পূৰ্ণ অসমত বৰ্তমান যি চলি আছে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে এছামে মিয়াক ইউজ কৰিছে গৰু মাংসক ইউজ কৰি গৈছে এইবিলাক মানে সমস্যা গতিকে মই আকৌ কৈছোঁ যে মিয়াক লৈ হেতালি ৰাজনীতি খেলাটো বন্ধ হ'ব লাগে মিয়াৰ অধিকাৰ বা মুছলমানৰ অধিকাৰ মুছলমানক দিব লাগে মুছলমানৰ যাতে কোনো অধিকাৰ খৰ্ব নহয় অকল মুছলমানৰ কোনো জাতি জনগোষ্ঠীৰ লোকৰ যাতে অধিকাৰ খৰ্ব কৰিব নোৱাৰে সংবিধানে দিয়া অধিকাৰ যাতে কোনেও কাঢ়ি নিব নোৱাৰে তাৰ কাৰণে